আজি 27/12/2023 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, দেৱতাসকলতকৈও উত্তম কল্যাণকাৰী জন্ম হৈছে তোমালোক ব্ৰাহ্মণসকলৰ, কিয়নো তোমালোক ব্ৰাহ্মণসকলেহে পিতাৰ সহায়কাৰী হোৱা। প্ৰশ্ন: এতিয়া তোমালোক সন্তানসকলে বাবাক কেনেধৰণৰ সহায় কৰা? সহায়কাৰী সন্তানসকলক পিতাই কি পুৰস্কাৰ দিয়ে? উত্তৰ: বাবাই পবিত্ৰতা, শান্তিৰ ৰাজ্য স্থাপনা কৰি আছে। আমি তেওঁক পবিত্ৰতাৰ সহযোগ দিওঁ। বাবাই যি যজ্ঞ ৰচনা কৰিছে তাৰ আমি তত্বাৱধান লওঁ, গতিকে নিশ্চয় বাবাই আমাক পুৰস্কাৰ দিব। সংগমতো আমি বহুত ডাঙৰ পুৰস্কাৰ পাওঁ। আমি সৃষ্টিৰ আদি মধ্য অন্তক জানোতা ত্ৰিকালদৰ্শী হৈ যাওঁ আৰু ভৱিষ্যতে সিংহাসনৰ অধিকাৰী হৈ যাওঁ। এয়াই পুৰস্কাৰ। গীত: পিতা-মাতা সহায়ক, স্বামী সখা। ওম শান্তি। এয়া কাৰ মহিমা? এয়া হৈছে পৰম পিতা, পৰম প্ৰিয় পৰমাত্মা, যাৰ নাম শিৱ। তেওঁৰ মহিমা। তেওঁৰ উচ্চতকৈও উচ্চ নামো আছে, গতিকে উচ্চতকৈ উচ্চ ধামো আছে। পৰম পিতা পৰমাত্মাৰ অৰ্থ আছে সকলোতকৈ উচ্চতকৈ উচ্চ আত্মা। অন্য কাকোৱে পৰম পিতা পৰমাত্মা বুলি কোৱা নহয়। তেওঁৰ মহিমা সীমাহীন। এনেকৈ কোৱা হয় যে ইমানেই মহিমা যে তেওঁৰ পাৰ পোৱা নাযায়। ঋষি-মুনিয়েও এনেকৈ কৈছিল যে তেওঁৰ পাৰ পাব নোৱাৰি। তেওঁলোকেও নেতি নেতি বুলি কৈ আহিছে। এতিয়া বাবা স্বয়ং আহি নিজৰ পৰিচয় দিছে। কিয়? বাবাৰ পৰিচয় জানিব লাগে নহয় জানো? তেন্তে সন্তানসকলে পৰিচয় কেনেকৈ পাব? যেতিয়ালৈকে তেওঁ এই ভূমিলৈ নাহে তেতিয়ালৈকে অন্য কোনেও তেওঁৰ পৰিচয় দিব নোৱাৰে। যেতিয়া পিতাই সন্তানক প্ৰত্যক্ষ কৰায় তেতিয়া সন্তানে পিতাক প্ৰত্যক্ষ কৰায়। পিতাই বুজায়, মোৰো ভূমিকা নিৰ্ধাৰিত হৈ আছে। ময়েই আহি পতিতসকলক পাৱন কৰি তুলিব লাগে। সাধু সন্তই গাই থাকে, পতিত পাৱন সীতাৰাম আহা, কিয়নো ৰাৱণ ৰাজ্য। ৰাৱণ কোনো কাম নহয়, ৰাৱণো কোনো কমৰ নহয়। গোটেই বিশ্বক, গোটেই জগতক তমোপ্ৰধান পতিত কৰি তুলিলে। ৰাৱণে পুনৰ পাৱন কৰি তোলোতা সমৰ্থ ৰাম আছে নহয়। আধা কল্প ৰাম ৰাজ্য, গতিকে আধা কল্প ৰাৱণৰ ৰাজ্যও চলে। ৰাৱণ কি সেয়া কোনেও নাজানে। বছৰে বছৰে জ্বলাই থাকে, তথাপিও ৰাৱণৰ ৰাজ্য চলিয়েই থাকে। জ্বলে জানো? মনুষ্যই কয় পৰমাত্মা সমৰ্থ হয়, তেন্তে ৰাৱণক ৰাজ্য কৰিবলৈ কিয় দিয়ে? পিতাই বুজায়, এয়া নাটক হয় জয় পৰাজয়ৰ, স্বৰ্গ আৰু নৰকৰ। ভাৰতৰ ওপৰতে গোটেই খেলখন ৰচি থোৱা আছে। এয়া হৈছে পূৰ্ব নিৰ্ধাৰিত নাটক। এনেকুৱা নহয় যে পৰম পিতা সৰ্বশক্তিমান, গতিকে খেল সম্পূৰ্ণ হোৱাৰ আগতেই আহিব অথবা আধাতেই খেল বন্ধ কৰি দিব পাৰে। পিতাই কয়, যেতিয়া গোটেই সৃষ্টি পতিত হৈ যায় তেতিয়া মই আহোঁ। সেইকাৰণে শিৱৰাত্ৰিও পালন কৰা হয়। শিৱায়ে নমঃ বুলিও কয়। ব্ৰহ্মা বিষ্ণু শংকৰক তথাপি দেৱতা নমঃ বুলি কব। শিৱক পৰমাত্মা নমঃ বুলি কব। শিৱ জানো এনেকুৱাই যেনেকুৱা বাবুলনাথত বা সোমনাথত মন্দিৰ আছে? পৰম পিতা পৰমাত্মাৰ ইমান ডাঙৰ ৰূপ আছে জানো? অথবা আত্মাৰ সৰু, পিতাৰ ডাঙৰ? প্ৰশ্ন উদয় নহব জানো? যেনেকৈ ইয়াত সৰুজনক শিশু, ডাঙৰজনক পিতা বুলি কোৱা হয়, তেনেকৈ পৰম পিতা পৰমাত্মা অন্য আত্মাসকলতকৈ ডাঙৰ আৰু আমি আত্মাসকল সৰু হওঁ নহয়। পিতাই বুজায়, সন্তানসকল মোৰ মহিমা গোৱা। এনেকৈ কোৱা যে পৰমাত্মাৰ মহিমা সীমাহীন। মনুষ্য সৃষ্টিৰ বীজ হয়, তেন্তে পিতাক বীজ বুলি কবা নহয় জানো? তেওঁ স্ৰষ্টা হয়। বাকী যি বেদ, উপনিষদ, গীতা, যজ্ঞ, তপ, দান, পুণ্য এই সকলোবোৰ হৈছে ভক্তিৰ সামগ্ৰী। ইয়াৰো নিজৰ সময় আছে। আধা কল্প ভক্তিৰ, আধা কল্প জ্ঞানৰ। ভক্তি হৈছে ব্ৰহ্মাৰ ৰাতি, জ্ঞান হৈছে ব্ৰহ্মাৰ দিন। এয়া শিৱ বাবাই তোমালোকক বুজায়। এওঁৰ নিজৰ শৰীৰটো নাই। কয়, মই পুনৰ তোমালোকক ৰাজযোগ শিকাওঁ, ৰাজ্য ভাগ্য দিবৰ কাৰণে।
এতিয়া ব্ৰহ্মাৰ ৰাতি পুৰা হয়, সেই ধৰ্মৰ গ্লানিৰ সময়েই এতিয়া আহি পাইছে। সকলোতকৈ বেছি গ্লানি কাৰ কৰে? পৰমপিতা পৰমাত্মা শিৱৰ। লিখা আছে নহয়, য়দা য়দা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত। এনেকুৱা নহয়, মই কল্প পূৰ্বে সংস্কৃতত জ্ঞান দিছিলোঁ, ভাষাটো এইটোৱে। গতিকে যেতিয়া ভাৰতত দেৱী দেৱতাৰ ধৰ্ম প্ৰতিষ্ঠা কৰোঁতাৰ গ্লানি হয়, মোক পাথৰ শিলগুটি সকলোতে আছে বুলি কয়, তেতিয়া মই আহোঁ। যিয়ে ভাৰতক স্বৰ্গ কৰি তোলে, পতিতক পাৱন কৰি তোলে, তেওঁৰ কিমান গ্লানি কৰিছে। তোমালোক সন্তানসকলে জানা, ভাৰত হৈছে সকলোতকৈ পুৰণা খণ্ড, যি কেতিয়াও বিনাশ নহয়। সত্যযুগৰ লক্ষ্মীনাৰায়ণৰ ৰাজ্যও ইয়াতেই হয়। এই ৰাজ্যও স্বৰ্গৰ ৰচয়িতাই দিছে। এতিয়াতো সেই ভাৰতেই পতিত হ'ল, সেয়েহে মই পুনৰ আহোঁ। সেইবাবেতো শিৱায় নমঃ বুলি তেওঁৰ মহিমা গায়। এই বেহদৰ ড্ৰামাত প্ৰত্যেক আত্মাৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে, যি পুনৰাবৃত্তি হয়, য'ৰ পৰা কোনোবা এচুৱা ওলোৱাই হদৰ ড্ৰামা ৰচে। এতিয়া আমি ব্ৰাহ্মণ পুনৰ দেৱতা হ'মগৈ। এয়া হৈছে ঈশ্বৰীয় বৰ্ণ। এয়া হৈছে তোমালোকৰ 84তম জন্মৰো অন্তিম সময়। ইয়াত তোমালোকৰ 4টি বৰ্ণৰ জ্ঞান আছে, সেইকাৰণে ব্ৰাহ্মণ ধৰ্ম সকলোতকৈ উচ্চ। কিন্তু মহিমা বা পূজা দেৱতাসকলৰ হয়। ব্ৰহ্মাৰ মন্দিৰো আছে, কিন্তু কোনেও গম নাপায় যে এওঁৰ শৰীৰত পৰমাত্মা আহি ভাৰতক স্বৰ্গ কৰি তোলে। যেতিয়া স্থাপনা হৈ আছে, তেতিয়া বিনাশো হ'ব লাগে। সেইকাৰণে কয় যে ৰুদ্ৰ জ্ঞান যজ্ঞৰ পৰা বিনাশ জ্বালা প্ৰজ্বালিত হ'ল। এতিয়া সেই পিতাই সন্তানসকলক বুজাই আছে, মৰমৰ সন্তানসকল, এতিয়া এয়া তোমালোকৰ অন্তিম জন্ম। মই তোমালোকক পুনৰ স্বৰ্গৰ উত্তৰাধিকাৰ দিবলৈ আহিছোঁ। তোমালোকৰ অধিকাৰ আছে, কিন্তু যিয়ে মোৰ শ্ৰীমতত চলিব, তেওঁক মই স্বৰ্গৰ পুৰস্কাৰ দিম। তেওঁলোকেও শান্তিৰ পুৰস্কাৰ আদি পায়, কিন্তু পিতাইতো তোমালোক সকলোকে স্বৰ্গৰ পুৰস্কাৰ দিয়ে। কয়, মই নলওঁ, মই তোমালোকৰ দ্বাৰা স্থাপনা কৰাওঁ, গতিকে তোমালোককেই দিম। তোমালোক হৈছা শিৱ বাবাৰ নাতি, ব্ৰহ্মাৰ সন্তান। ইমানবোৰ সন্তান প্ৰজাপিতা ব্ৰহ্মাইহে তুলি লয়, নহয় জানো? এই ব্ৰাহ্মণ জন্ম তোমালোকৰ সকলোতকৈ উত্তম। এয়া হৈছে কল্যাণকাৰী জন্ম। দেৱতাসকলৰ জন্ম বা শূদ্ৰসকলৰ জন্ম কল্যাণকাৰী নহয়। তোমালোকৰ এই জন্ম বহুত কল্যাণকাৰী, কিয়নো পিতাৰ সহায়কাৰী হৈ সৃষ্টিত পবিত্ৰতা, শান্তি স্থাপনা কৰা। সেই পুৰস্কাৰ দেউতাসকলে জানে জানো? সেয়াতো কোনো আমেৰিকান আদিক দি দিয়ে। পিতাই পুনৰ কয় যে যি মোৰ সহায়কাৰী হ'ব, মই তেওঁক পুৰস্কাৰ দিম। পবিত্ৰতা থাকিলে সৃষ্টিত শান্তি, সমৃদ্ধিও থাকে। এয়াতো বেশ্যালয়। সত্যযুগ হৈছে শিৱালয়। শিৱ বাবাই স্থাপনা কৰে। সাধু সন্ন্যাসী হৈছে হঠযোগী। যদিও হাজাৰবাৰ গীতা মহাভাৰত পঢ়ে, কিন্তু গৃহস্থ ধৰ্মত থকাসকলক সহজ ৰাজযোগটো শিকাব নোৱাৰে। এওঁতো সকলোৰে বাবা। সকলো ধৰ্মৰ লোককে কয় যে নিজৰ বুদ্ধিৰ যোগসূত্ৰ কেৱল মোৰ সৈতে গঢ়া। ময়ো অকণমানি বিন্দু হওঁ, ইমান ডাঙৰ নহওঁ। যেনেকুৱা আত্মা মই পৰমাত্মাও তেনেকুৱা। আত্মাও ইয়াত ভ্ৰুকুটিৰ মাজত থাকে। ইমান ডাঙৰ হ'লে ইয়াত কেনেকৈ বহিব পাৰিব? ময়ো আত্মাৰ নিচিনাই হওঁ। কেৱল মই জন্ম মৰণ ৰহিত, সৰ্বদা পাৱন হওঁ, আৰু আত্মাসকল জন্ম মৰণত আহে। পাৱনৰ পৰা পতিত আৰু পতিতৰ পৰা পাৱন হয়। এতিয়া পুনৰ পতিতৰ পৰা পাৱন কৰি তুলিবলৈ পিতাই এই ৰুদ্ৰ যজ্ঞ ৰচনা কৰিছে। ইয়াৰ পাছত সত্যযুগত কোনো ধৰণৰ যজ্ঞ নহয়। পুনৰ দাপৰৰ পৰা অনেক প্ৰকাৰৰ যজ্ঞ ৰচনা কৰি থাকে। এই ৰুদ্ৰ জ্ঞান যজ্ঞ গোটেই কল্পৰ ভিতৰত এবাৰেই ৰচনা কৰা হয়। ইয়াত সকলোৰে আহুতি হৈ যায়। পিছত আৰু কোনো যজ্ঞ ৰচনা কৰা নহয়। যজ্ঞ তেতিয়া ৰচনা কৰা হয় যেতিয়া কিবা আপদ আহে।
বৰষুণ নহ'লে বা অন্য কোনো আপদ আহিলে যজ্ঞ ৰচে। সত্যযুগ ত্ৰেতাত কোনো ধৰণৰ আপদ নাহে। এই সময়ত অনেক প্ৰকাৰৰ আপদ আহে। সেইকাৰণে সকলোতকৈ ডাঙৰ জমিদাৰ শিৱ বাবাই যজ্ঞ ৰচনা কৰাইছে। গতিকে প্ৰথমৰ পৰাই সাক্ষাৎকাৰ কৰায়। কেনেকৈ সকলো আহুতি যায়, কেনেকৈ বিনাশ হয়, পুৰণি সৃষ্টিৰ কবৰস্থান হ'বই। গতিকে এই পুৰণি সৃষ্টিৰ প্ৰতি কিয় অন্তৰৰ আকৰ্ষণ ৰাখিব লাগে। সেইকাৰণে তোমালোক সন্তানসকলে বেহদৰ পুৰণি সৃষ্টিৰ সন্যাস কৰা। এই সন্যাসীসকলটো কেৱল ঘৰ সংসাৰ সন্যাস কৰে। তোমালোকে ঘৰ সংসাৰ এৰিব নালাগে। ইয়াত গৃহস্থলীৰ তত্বাৱধান লৈও ইয়াৰ প্ৰতি থকা মমত্ব আঁতৰাব লাগে। এই সকলোবোৰ মৃতপ্ৰায়। ইয়াৰ প্ৰতি কিয় অন্তৰৰ আকৰ্ষণ ৰাখিব লাগে। এয়াতো মৃতকৰ লোক। সেইকাৰণে কয় যে পৰিস্থানক স্মৃতিলৈ অনা, কবৰস্থানক কিয় মনত পেলোৱা। বাবাই দালাল হৈও তোমালোকৰ বুদ্ধিৰ যোগসূত্ৰ নিজৰ সৈতে গঢ়ে। এনেকৈ কয় নহয় যে আত্মা আৰু পৰমাত্মা বিচ্ছিন্ন হৈ থাকিল বহুকাল। এই মহিমাও তেওঁৰেই। কলিযুগী গুৰুক পতিত পাৱন বুলি ক'ব নোৱাৰি। তেওঁলোকে সদগতিটো কৰিব নোৱাৰে। অৱশ্যে শাস্ত্ৰ শুনাই, ক্ৰিয়া কৰ্ম কৰাই। শিৱ বাবাৰ কোনো শিক্ষক গুৰু নাই। বাবাইতো কয়, মইতো তোমালোকক স্বৰ্গৰ উত্তৰাধিকাৰ দিবলৈ আহিছো। সূৰ্যবংশী হোৱা বা চন্দ্ৰবংশীয়ে হোৱা সেয়া কেনেকৈ হয়, যুদ্ধৰ দ্বাৰা নহয়। লক্ষ্মীনাৰায়ণেও যুদ্ধৰ দ্বাৰা ৰাজ্য লোৱা নাই, নতুবা ৰাম সীতাইও লোৱা নাই। তেওঁলোকে এই সময়ত মায়াৰ সৈতে যুদ্ধ কৰিছে। তোমালোক হৈছে গুপ্ত সেনা। এই কাৰণে তোমালোক শক্তি সেনাক কোনেও নাজানে। তোমালোকে যোগ বলৰ দ্বাৰা গোটেই বিশ্বৰ মালিক হৈ যোৱা। তোমালোকেই বিশ্বৰ ৰাজ্য হেৰুৱাইছিলা, পুনৰ তোমালোকে প্ৰাপ্ত কৰি আছা। তোমালোকক পুৰস্কাৰ দিওঁতা হৈছে পিতা। এতিয়া যিয়ে পিতাৰ সহায়কাৰী হ'ব, তেওঁলোকে আধা কল্পৰ কাৰণে শান্তি সমৃদ্ধিৰ পুৰস্কাৰ প্ৰাপ্ত কৰিব। বাবাই সহায়কাৰী বুলি তেওঁলোকক কয়, যিয়ে অশৰীৰী হৈ পিতাক স্মৰণ কৰে। স্বদৰ্শন চক্ৰ ঘূৰাই, শান্তিধাম, মৰমৰ ঘৰ আৰু মৰমৰ ৰাজধানীক স্মৰণ কৰি পবিত্ৰ হয়। ইমান সহজ। আমি আত্মাও তৰা হওঁ। আমাৰ পিতা পৰমাত্মাও তৰা। তেওঁ ইমান ডাঙৰ নহয়, কিন্তু তৰাৰ পূজা কেনেকৈ কৰিব, সেইবাবে পূজা কৰিবৰ কাৰণে ইমান ডাঙৰকৈ সাজি দিছে। পূজাটো প্ৰথমে পিতাৰ হয়, পাছত অন্যসকলৰ হয়। লক্ষ্মীনাৰায়ণৰ কিমান পূজা হয়, কিন্তু তেওঁলোকক এনেকৈ গঢ়ি তোলোতাজন কোন? সকলোৰে সদগতিদাতা পিতা। মহিমা সেই এজনৰেই হয়। তেওঁৰ জয়ন্তী হীৰাতুল্য, বাকী সকলোৰে জন্মদিন কৰি তুল্য। শিৱায়েই নমঃ। এয়া তেওঁৰ যজ্ঞ তোমালোক ব্ৰাহ্মণসকলৰ দ্বাৰা ৰচনা কৰাইছে। তেওঁ কয়, যিয়ে মোক পবিত্ৰতা শান্তি স্থাপনা কৰাত সহায় কৰিব, তেওঁলোকক ইমান ফল দিম। ব্ৰাহ্মণৰ দ্বাৰা যজ্ঞ ৰচনা কৰাইছে, যেতিয়া দক্ষিণাটো দিবই নহয় জানো। ইমান ডাঙৰ যজ্ঞ ৰচনা কৰিছে। অন্য কোনো যজ্ঞ ইমান সময় ধৰি নচলে। তেওঁ কয়, যিয়ে যিমান মোক সহায় কৰিব, সিমানেই পুৰস্কাৰ দিম। সকলোকে পুৰস্কাৰ দিওঁতা ময়েই হওঁ। মই একো নলওঁ, সকলোবোৰ তোমালোককেই দিওঁ। এতিয়া যিয়ে কৰিব তেওঁৱেই পাব। অলপ কৰিলে প্ৰজাত গুচি যাব। গান্ধীজীকো যিয়ে সহায় কৰিছিল, তেওঁলোকে ৰাষ্ট্ৰপতি মন্ত্ৰী আদি হৈছিল নহয় জানো। এয়াতো হৈছে অলপ সময়ৰ সুখ। পিতাইতো তোমালোকক গোটেই আদি মধ্য অন্তৰ জ্ঞান দি নিজৰ সমান ত্ৰিকালদৰ্শী কৰি তোলে। কয় যে মোৰ জীৱন বৃত্তান্ত জানিলে তোমালোকে সকলো জানি যাবা। সন্যাসীয়ে জানো এই জ্ঞান দিব পাৰিব? তেওঁলোকৰ পৰা কি অধিকাৰ পাবা? তেওঁলোকে গাদীও এজনকেই দিব। বাকীসকলে কি পায়? বাবাই তোমালোক সকলোকে গাদী দি দিয়ে। কিমান নিষ্কাম সেৱা কৰে। আকৌ তোমালোকতো মোক পাথৰ শিলগুটি সকলোতে আছে বুলি কৈ কিমান গ্লানি কৰি দিছা। এয়াতো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যেতিয়া কৰিৰ সদৃশ হৈ যোৱা, তেতিয়া তোমালোকক হীৰাতুল্য কৰি তোলো। মইতো অনেকবাৰ ভাৰতক স্বৰ্গ কৰি তুলিছো, আকৌ মায়াই নৰক কৰি দিয়ে। এতিয়া যদি প্ৰাপ্ত কৰিব বিচাৰা, তেন্তে পিতাৰ সহায়কাৰী হৈ সঁচা পুৰস্কাৰ লৈ লোৱা।
এই ক্ষেত্ৰত পবিত্ৰতা হৈছে মুখ্য। বাবাই সন্ন্যাসীসকলৰো মহিমা কৰে। তেওঁলোকো ভাল। যি পবিত্ৰ হৈ থাকে এওঁলোকেও ভাৰতক অধঃপতিত হোৱাৰ পৰা কিছু পৰিমাণে ৰক্ষা কৰে। নহলে ক'ব নোৱাৰি কি হৈ যাব। কিন্তু এতিয়াতো ভাৰতক স্বৰ্গ কৰি তুলিব লাগে। সেইকাৰণে ঘৰ গৃহস্থালীত থাকিও পবিত্ৰ হৈ থাকিব লাগে। পিতা ককা দুয়োৱে সন্তানসকলক বুজায়। শিৱ বাবাই এই পুৰণি শৰীৰৰ দ্বাৰা সন্তানসকলক ৰায় দিয়ে। নতুন শৰীৰ ল'ব নোৱাৰে। মাতৃগৰ্ভৰ পৰাও আহিব নোৱাৰে। পতিত সৃষ্টি পতিত শৰীৰতে আহে। এই কলিযুগত হৈছে ঘোৰ অন্ধকাৰ। ঘোৰ অন্ধকাৰে আলোকিত কৰি তুলিব লাগে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ: এই বেহদৰ জগতৰ পৰা অন্তৰেৰে সন্ন্যাস লৈ নিজৰ মমত্ব আঁতৰাই দিব লাগে। ইয়াৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। 2 নম্বৰ, পিতাৰ সহায়কাৰী হৈ পুৰস্কাৰ ল'বৰ কাৰণে 1 নম্বৰ অশৰীৰী হ'ব লাগে। 2 নম্বৰ পবিত্ৰ হৈ থাকিব লাগে। 3 নম্বৰ সদৰ্শন চক্ৰ ঘূৰাব লাগে। 4 নম্বৰ মৰমৰ ঘৰ আৰু মৰমৰ ৰাজধানীক স্মৰণ কৰিব লাগে। বৰদান: বিশেষত্ব সমূহক সন্মুখত ৰাখি সদায় আনন্দেৰে আগবাঢ়ি যাওঁতা নিশ্চয় বুদ্ধি বিজয়ী ৰত্ন হোৱা। বিশেষত্ব সমূহক সন্মুখত ৰাখি সদায় আনন্দেৰে আগবাঢ়ি যাওঁতা নিশ্চয় বুদ্ধি বিজয়ী ৰত্ন হোৱা। নিজৰ যিবোৰ বিশেষত্ব আছে সেই সন্মুখত ৰাখা। দুৰ্বলতাবোৰ নহয়। তেতিয়া নিজৰ ওপৰত বিশ্বাস থাকিব। দুৰ্বলতাৰ কথাবোৰ বেছিকৈ নাভাবিবা। তেতিয়া আনন্দ মনে আগবাঢ়ি যাবা। এইটো নিশ্চয় ৰাখিবা যে পিতা সৰ্বশক্তিমান হয়, গতিকে তেওঁৰ হাতত ধৰাসকল পাৰ পালে বুলি ধৰা। এনেকুৱা সকল সদায় নিশ্চয় বুদ্ধি বিজয়ী ৰত্ন হয়। নিজৰ প্ৰতি নিশ্চয়, পিতাৰ প্ৰতি নিশ্চয় আৰু ড্ৰামাৰ প্ৰতিটো দৃশ্য দেখি তাৰ প্ৰতিও পুৰা নিশ্চয়তা থাকিলে তেতিয়া বিজয়ী হবা। শ্লোগান: পবিত্ৰতাৰ সভ্যতাত থাকিলে হ্ৰদৰ আকৰ্ষণৰ পৰা উপৰম হৈ যাবা। পবিত্ৰতাৰ সভ্যতাত থাকিলে হ্ৰদৰ আকৰ্ষণৰ পৰা উপৰম হৈ যাবা। ওম শান্তি।